সেইটো আচলতে হামিং বুলি নহয়, থিম চং টাইপ কিবা এটা বনাম বুলি কৈছিলোঁ। চ' ৰাতিপুৱা 5টামান বজাত মোক হয় ষ্টুডিঅ'তে শুই আছিলোঁ ঘৰলৈ। তাৰপিছত হেৰি ভাইমনৰ লগত তেতিয়া প্ৰডাকশ্যন এজন মানুহ আছিলে, কাম কৰে। তেওঁ মানে এনি টাইম হেট এটা পিন্ধি থাকে আৰু ঘৰ দুটা পিন্ধে ঠাণ্ডা দিন। সেইকাৰণে তাৰ নাম দি দিলোঁ ফেণ্টম। ফেণ্টমে তেনেকৈ থাকে, এতিয়াও ফেণ্টম বুলিয়ে চিনি পায়। সি গৈ মোক জগাইছে, মানে তিনিবাৰমান জগাইছে। মোৰ লাষ্টত খং উঠে, মই সেইবিলাক কীবৰ্ডখন ল'লোঁ আৰু এতিয়া মই কীবৰ্ডতে প্ৰগ্ৰামিং কৰোঁ। তেতিয়া ছফ্টৱেৰবিলাক অহা নাই, তেতিয়া ইনষ্টেণ্ট বনোৱা বস্তু এটা মানে ভাল পালে আৰু তাৰপিছত ইউজ কৰা কথা তিনিটামান জেগাত ইউজ কৰা হৈছে। তেনেকুৱা আছিলে চাগে, পাহৰিছোঁ মোৰ গাইছে। যিহেতু এই যেতিয়া হেৰি এই হামিংটো যেতিয়া ক্লিপবিলাক শ্বেয়াৰ হৈ আছে তাত